हेलो राइज आशा करूँ সকলে ভালে আছে আৰু 30 ডেজৰ ষ্টাডি চেলেঞ্জৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো দুটা দিনৰ ভিডিঅ' আছে যোৱাকালি আৰু আজি যোৱাকালি আছিল 9 তাৰিখ আৰু ফটোৰ দিন হৈ যোৱাকালিৰ মই 7:30 মান বজাত গা পা ধুই ৰেডি হৈ ওলাইছিলোঁ যে ৰাতিপুৱা ভাগতে মই ফটো দি আহোঁ ভণ্টি আৰু মই তাৰ পিছত ইমান বেছি বৰষুণ দিল 10:30 মানলৈকে এনেকৈ যোৱা নহ'ল ৰাতিপুৱা তাৰ পিছত বৰষুণৰ সময়খিনিতে মই ভাবিলোঁ যে নোটছ অলপ লিখিব লগা আছে তেনেকৈ মই নোটছখিনি লিখিলোঁ আৰু আপোনালোকে বাৰু ভোট দিলে নেক্সট 12টা মান বজাত ভোট দিব গ'লোঁ তাৰ পিছত ভণ্টি আৰু মই গ'লোঁ মা পিছত যাব যিহেতু মই আৰু তাই যোৱাৰ পিছত আহোঁতে বাজিলে 2টা মান বাজিলে তাৰ পিছত আৰু তেনেকৈ আহি পেলাই ভাত চাত খাই অলপ হ'লোঁ তেনেকৈ আৰু যোৱাকালি ইমান বেছি ৰাতিপুৱা ভাগত আৰু দিনৰ ভাগত পঢ়া নহ'ল যিখিনি মানে আপোনাৰ ভিডিঅ' কৰিছোঁ সেইখিনি মই ক্লিপটো লগাই দিছোঁ আপোনালোকে এইবিধ গছৰে গছটোৰ নাম মই নাজানো এনেকৈ বেলুন খেলিছিল নে নাই জনাবচোন আৰু আজি হৈছে 10 এপ্ৰিল আৰু আজিৰ এইখিনি ভিডিঅ' মই ৰাতিপুৱা ইণ্ডিয়ান জিঅ'গ্ৰাফি পঢ়িলোঁ আৰু আজি HSLCৰ ৰিজাল্ট দিছে আপোনালোকৰ যদি কোনোবা কেণ্ডিডেট আছে তেওঁলোকক মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ যাতে সকলোৰে ভাল হয় নিজৰ মনৰ যি বিচাৰে তেওঁলোকে সফল হয় জীৱনত তাকে কামনা কৰিছোঁ আমাৰ কেণ্ডিডেট তেনেকুৱা ঘৰৰ ওচৰত এজন আছিলে তেওঁ 2nd ডিভিজন পাইছে আৰু তেনেকুৱা ঘৰৰ সদস্য কোনো নাছিলে বাৰু যিয়ে নহওক আজি মই ভিডিঅ' আপলোড নিদিওঁ বুলি ভাবিছিলোঁ কাৰণ ভইচ অভাৰ দিবলৈ মই অলপ অসুবিধা পাই আছোঁ গলটো মোৰ খুব বেছি বিষাই আছে নাজানো কিয় চৰ্দিৰ কাৰণে নেকি বিষ হৈ আছে মানে যদি মানে গিলা যায় তেতিয়া মানে খুব বিষায় তেনেকুৱা কিবা খালেও বিষায় সেইকাৰণে ভইচ অভাৰ দিবলৈ অলপ দিগদাৰ লাগি আছে মানে লাহে লাহে ক'ব লগা হৈছে আৰু লং ভিডিঅ' মই শ্বুট কৰিম নে নাই তাকে ভাবি আছোঁ যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে কমেণ্টত প্লিজ জনাব লং ভিডিঅ' যিহেতু চাবলৈ অসুবিধা পায় কিজানি বহুত টাইমো লাগে তেনেকৈ কিন্তু শ্বৰ্ট ভিডিঅ'বোৰ মানুহবোৰে চাই কিন্তু লং ভিডিঅ'বোৰ তেনেকৈ নাচায় আৰু লং ভিডিঅ' কৰি থাকিবলৈ মানে বহুত টাইমো লাগে এডিট কৰিব লাগে ভইচ অভাৰ দিব লাগে তেনেকৈ মানে টাইমত দিওঁ বুলি ভাবিলেও তেনেকৈ দিয়া হোৱাই নাই আৰু আপোনালোকে ক'ৰ পৰা কেনেকৈ পঢ়ি আছে প্লিজ জনাবচোন আৰু ভিডিঅ'টো ভাল লাগিলে